দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দৌল উৎসৱত আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ বিজনীবাসী ৰাইজক এটি আনন্দৰ বতৰা দিয়াৰ বাবে আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ বিজনীবাসী ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা যে বিজনী ৰেলৱে ষ্টেচন, যি ক্ষেত্ৰত আমাৰ বিজনী আৰ্থ সামাজিক আৰু শৈক্ষিক দিশত নামনি অসমৰ ভিতৰতে এখন অতি গুৰুত্বপূৰ্ণ চহৰ। এই বিজনী ৰেলৱে ষ্টেচনত, বিজনী চহৰস্থিত ৰেলৱে ষ্টেচনত একমাত্ৰ ব্ৰহ্মপুত্ৰ মেইলৰ বাহিৰে আন কোনো দ্ৰুতগামী ট্ৰেইন ৰখাৰ কোনো ব্যৱস্থা হোৱা নাছিল। আপোনালোকে নিশ্চয় জানে যে আমি RTA যোগে লাভ কৰা তথ্য অনুসৰি বিজনী ৰেলৱে ষ্টেচনৰ পৰা প্ৰায় প্ৰতিদিনে 1100 যাত্ৰীয়ে ৰেলযোগে যাতায়াত কৰে। যোৱা 3টা বছৰত বিজনী ৰেলৱে ষ্টেচনৰ জৰিয়তে যাতায়াত কৰা যাত্ৰীৰ টিকটৰ বিনিময়ত ৰেল বিভাগে 3,87,75,832 টকা ৰাজহ হিচাপে লাভ কৰিছে। এনেকুৱা এক ব্যস্ততাপূৰ্ণ গুৰুত্বপূৰ্ণ ৰেলৱে ষ্টেচনত অতি দুৰ্ভাগ্যক্ৰমভাৱে একমাত্ৰ ব্ৰহ্মপুত্ৰ মেইলৰ বাহিৰে কোনো এখন দ্ৰুতগামী ট্ৰেইনৰ ৰখাৰ ব্যৱস্থা নাছিলে। এই ক্ষেত্ৰত বিজনী সচেতন সমাজে দীৰ্ঘদিনৰ পৰাই দাবী জনাই আহিছে, আবেদন নিবেদন কৰি আহিছে। শেহতীয়াভাৱে আমি বিজনী ৰেলযাত্ৰী অধিকাৰ মঞ্চ গঠন হোৱাৰ পিছৰে পৰা এই বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়, ৰেলমন্ত্ৰী মহোদয় আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ আৰু আমি অবিৰতভাৱে আবেদন নিবেদন জনাইছোঁ, সংগ্ৰাম কৰি আহিছোঁ। আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰীযুত জয়ন্ত বসুমতাৰীয়ে এই সম্পৰ্কত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আমি তেখেতক দাবী জনাইছিলোঁ। আমাৰ বিজনী ৰেলযাত্ৰী অধিকাৰ মঞ্চৰ ফালৰ পৰা ভাৰত চৰকাৰৰ সন্মানীয় ৰেলমন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক কেইবাবাৰো আমি স্মাৰক পত্ৰ যোগে আবেদন জনাইছোঁ। আনকি আমি আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ এগৰাকী সন্মানীয় ৰাজ্যসভাৰ সাংসদ শ্ৰমিক ভট্টাচাৰ্যী, তেখেত ভাৰতীয় জনতা পাৰ্টী পশ্চিমবংগৰ ৰাজ্যিক কমিটিৰ সন্মানীয় সভাপতি, আন এগৰাকী ভাৰত চৰকাৰৰ ডোনাৰ মন্ত্ৰী সুকান্ত মজুমদাৰ, সন্মানীয় শ্ৰীযুত সুকান্ত মজুমদাৰ, তেখেতসকলক আমি লগ কৰিছিলোঁ, সাক্ষাৎ কৰিছিলোঁ আৰু আমি বিজনী ৰেলযাত্ৰীৰ এই দীৰ্ঘদিনীয়া দাবী, এই সমস্যা সম্পৰ্কত সমাধান কৰাৰ কাৰণে তেখেতসকলৰ জৰিয়তে আমি দাবী জনাইছিলোঁ। গতিকে আমাৰ কাৰণে এটা আনন্দৰ ঘটনা যে যোৱাকালি আমি এক বিশ্বস্ত সূত্ৰে জানিব পাৰিলোঁ যে বিজনীবাসী ৰাইজৰ যি এক দীৰ্ঘদিনীয়া সমস্যা, ৰেল যাত্ৰাৰ ক্ষেত্ৰত বিজনীবাসী ৰাইজে যি দুৰ্ভোগ ভুগি আহিছিল দীৰ্ঘদিনৰ পৰাই, সেই সমস্যা ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ে আমাক সন্মান প্ৰদৰ্শন কৰিছে, যথোপযুক্ত সন্মান প্ৰদান কৰি আমাৰ বিজনী ৰেলৱে ষ্টেচনত 3খন দ্ৰুতগামী এক্সপ্ৰেছ ট্ৰেইন ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা বুলি আমি জানিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত যোৱা 21 ফেব্ৰুৱাৰী শনিবাৰে সমগ্ৰ বিজনী অঞ্চলৰ ৰাইজে বিজনী ৰেলযাত্ৰী অধিকাৰ মঞ্চৰ উদ্যোগত যি এক গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী বিজনী ৰেলৱে ষ্টেচনত কৰা হৈছিল, তাত সমগ্ৰ বিজনীবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে অভূতপূৰ্বভাৱে সঁহাৰি জনাইছে। এই আন্দোলনৰ কাৰ্যসূচীত সমৰ্থন কৰিছে, সহযোগ কৰিছে। গতিকে আমাৰ এই দীৰ্ঘদিনীয়া দাবী, এই দীৰ্ঘদিনীয়া যি অবিৰতভাৱে আমি যি সংগ্ৰাম চলাই আহিছোঁ, ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ত যি আবেদন নিবেদন জনাই আহিছোঁ, তাৰ প্ৰতি সন্মান জনাই, সঁহাৰি জনাই ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ে ৰেলৱে ষ্টেচনত 3খন দ্ৰুতগামী ৰেল ৰখাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে, আমি যদি সঁচাকৈ এইটো ঘটনা আজিৰ ভিতৰত হৈ যায় আৰু আমি বিশ্বস্তভাৱে জানিব পাৰিছোঁ যে এই 3খন ৰেল বিজনী ৰেলৱে ষ্টেচনত ৰখাৰ ব্যৱস্থা কৰিব। গতিকে আমি ভাৰত চৰকাৰক প্ৰথমতে ৰেল মন্ত্ৰালয়ত আমি বিজনী ৰেলযাত্ৰী অধিকাৰ মঞ্চৰ অভিনন্দন জনাইছোঁ। আমাৰ বিজনী ৰেলৱে ষ্টেচনত আমি জানিব পৰা মতে কামৰূপ এক্সপ্ৰেছ 159 আৰু 15960 কামৰূপ এক্সপ্ৰেছ, যিখন ৰেল গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ পৰা কলিকতা হাওড়ালৈকে যায়। আন এখন গুৰুত্বপূৰ্ণ ৰেল 15629 15630 নগাঁও কামৰাম এক্সপ্ৰেছ, যিখন শিলঘাট নগাঁৱৰ পৰা চেন্নাইলৈকে যায়, কামৰাম চেন্নাইলৈকে যায়। আৰু আন এখন গুৰুত্বপূৰ্ণ ৰেল 12505 12506 নৰ্থ ইষ্ট এক্সপ্ৰেছ, যিখন ছুপাৰফাষ্ট মেইল এক্সপ্ৰেছ, যিখন গুৱাহাটীৰ পৰা নিউ দিল্লীলৈকে যায়। গতিকে আমাৰ 5খন ট্ৰেইন ৰখাৰ কাৰণে আমি দাবী জনাইছিলোঁ আৰু ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ে আমাৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই, সন্মান জনাই সদ্যহতে 3খন
এই ছুপাৰফাষ্ট মেইল ট্ৰেইন দ্ৰুতগামী ৰেল বিজনী ৰেল ষ্টেচনত ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি বিশ্বস্ত গোটেই জানিব পাৰিছোঁ। গতিকে এই ক্ষেত্ৰত মই ভাৰত চৰকাৰক আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু এই সম্পৰ্কত আমাৰ কিছু কথা বক্তব্য ৰখাৰ বাবে আমাৰ বিজনী ৰেল জাতীয় অধিকাৰ মঞ্চৰ সন্মানীয় সম্পাদক শ্ৰী শুভঙ্কৰ ঘোষক মই জনাইছোঁ। যিটো আপোনালোকে জানিব পাৰিছে এইটো কিবা নটিফিকেশ্যন পাইছে নেকি বা কিবা মেছেজ পাইছে? নিশ্চয় আমি নটিফিকেশ্যন পাইছোঁ। তাৰ আগতে সংগ্ৰাম দীৰ্ঘজীৱী হওক আৰু এই সংগ্ৰাম সমগ্ৰ বিজনীবাসী। গতিকে প্ৰথমতে মই সমগ্ৰ বিজনীবাসী আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 21 তাৰিখ এই ভাষা দিৱসৰ দিনাখন বিজনীৰ সকলো জাতি জনগোষ্ঠী সকলো অংশৰ মানুহে যেনেধৰণে একক প্ৰচেষ্টাৰে আন্দোলনত সামিল হৈছিল আৰু তাৰ ফলশ্ৰুতিতে কিন্তু আজি আমি বিজনীৰ যি উল্লাস কৰিবলৈ সক্ষম হৈছোঁ। তিনিখন ট্ৰেইন দ্ৰুতগামী ট্ৰেইন আমাৰ বিজনীত ৰাখিছে। মই লেটাৰ নম্বৰ কৈ আছোঁ যে নটিছ নম্বৰ হৈছে 2006/3/13 NFR/14 Part 1 contact NFR letter number P/197/MT/MLA/PM and dated 23/2/26 এই লেটাৰটোকে জনাব পাৰিছোঁ যে তিনিখন ট্ৰেইন ইতিমধ্যে সভাপতি ডাঙৰীয়াই কৈছে 12505/12506 কামাখ্যা আনন্দ বিহাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ যিখন সেইখন থামিব। তাৰপিছত 15959/15960 ডিব্ৰুগড় হাওৰা কামৰূপ এক্সপ্ৰেছ এইখন থামিব। আৰু এখন হৈছে 15629/15630 কামৰাম শিলঘাট টাউন নগাঁও এক্সপ্ৰেছ। এই তিনিখন ট্ৰেইন বিজনীত ৰাখিব বুলি আমি এই নটিছটোকে গম পাইছোঁ। কিন্তু ইয়াতে শেষ নহয়। আমাৰ যি বিজনী ৰেলৱে যাত্ৰী অধিকাৰ মঞ্চ গঠন হৈছে, বিজনী মূলত ৰেলৱে যাত্ৰীসকলৰ বিভিন্ন সমস্যা যাতে আমি ৰাইজৰ সন্মুখত ৰাখিব পাৰোঁ, চৰকাৰ যি থাকক নাথাকক চৰকাৰৰ সন্মুখত ৰাখিব পাৰোঁ আৰু বেছিতকৈ বেছি ট্ৰেইন বিজনীৰ কাৰণে আদায় কৰিব পাৰোঁ। আমি যি 7খন ট্ৰেইন দীৰ্ঘদিন ধৰি দাবী কৰি আহিছোঁ, দীৰ্ঘদিন ধৰি বিজনীৰ মানুহে দাবী কৰি আহিছে, আজি এই 3খন ট্ৰেইন পায়ে আমাৰ আন্দোলন ক্ষান্ত নহয়। আমি আপোনালোকৰ মাধ্যমেৰে এই আহ্বানো ৰাখোঁ যে বিজনীৰ যি সচেতন নাগৰিকৰ যি আন্দোলন, সেই আন্দোলন স্বতঃস্ফূৰ্তভাৱে আন্দোলন গঢ়ি তোলক আৰু কেৱল বিজনীত দ্ৰুতগামী ট্ৰেইনেই নহয়, ৰাজ্যখনতো প্ৰয়োজন আছে যি লোকেল ট্ৰেইনৰ, সেই লোকেল ট্ৰেইনৰ ব্যৱস্থা কিন্তু এতিয়ালৈকে হোৱা নাই। চ' আপোনালোকৰ মাধ্যমেৰে আমি দিল্লীকো জনাব বিচাৰোঁ যে আমিও ভাৰতলৈ যাব বিচাৰোঁ, কাৰণ ভাৰত আমাক যি ধৰণে নৰ্থ ইষ্টত যি ধৰণে ডিপ্ৰাইভ কৰা হৈ আছে ট্ৰেইনৰ মাধ্যমেৰে, আজি ৰাজ্যখনত যিমান পৰিমাণৰ ৰেল হ'ব লাগিছিলে সেইখিনি পৰিমাণৰ ৰেলৰ ব্যৱস্থা নাই। আমি কেৱল বিজনীৰ ওপৰে যদি যোৱা যিকেইখন ট্ৰেইন গৈ আছে সেইকেইখন ট্ৰেইন ৰখোৱাৰহে দাবী উত্থাপন কৰি আহিছোঁ। আমি নতুন কোনো ট্ৰেইন বিচৰা নাই। সেইবাবে আপোনালোকৰ মাধ্যমেৰে এই দিল্লীকো জনাব বিচাৰোঁ যে আমিও ভাৰতলৈ আহিব বিচাৰোঁ। গতিকে আমাক ৰাজ্যখনতো ট্ৰেইনৰ বেছিতকৈ বেছি সুবিধা দিয়ক। আৰু শেহতীয়াকৈ আকৌ পুনৰবাৰ বিজনীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ যি স্বতঃস্ফূৰ্ত আন্দোলন, এই স্বতঃস্ফূৰ্ত আন্দোলনে হয়তো চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰিছে। আমি আকৌ পুনৰ যেতিয়া এনেকুৱা কিবা প্ৰয়োজন হ'ব আমি সকলোৱে মিলি যেতিয়া এক শক্তিশালী সংগ্ৰাম কৰিব পাৰোঁ, এই আহ্বান ৰাখিছোঁ। ধন্যবাদ।